নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। গম পাই চাগে 2 জুলাইৰ পৰা আকৌ পুনৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। বিটিআৰ কেইদিন আগতে ভেৰিফিকেশ্যন প্ৰচেছ হৈছিলে, কিন্তু ইলেকশ্যনৰ কাৰণে অলপমান পষ্টপন কৰা হৈছিলে। এতিয়া ফাইনেলি আকৌ ভেৰিফিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব ধৰিছে LP UPৰ ক্ষেত্ৰত। বন্ধুসকল 2 জুলাইৰ পৰা ষ্টাৰ্টিং হ'ব। গম পাই চাগে লিষ্টটো যদি পোৱা নাই আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব আপোনাৰ কোন ডেটত পৰিছে। আৰু আমাৰ গ্ৰুপৰ কেইজন মেম্বাৰ আছিলে যিসকলে মানে তেওঁলোকে কি কৰিছে, আগৰবাৰ ভেৰিফিকেশ্যন কৰিছিলে, তেওঁলোকক কি ডকুমেণ্ট চোৱা হৈছিলে, কি আপডেট চোৱা হৈছিলে, কি ডিটেইলছ বিচৰা হৈছিলে, সম্পূৰ্ণ আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই আপোনালোকে আপডেটবোৰ লৈ লওক। ঠিক আছে বন্ধুসকল, লগতে আপোনালোকক কৈ দিব বিচাৰিছোঁ আপোনালোকে যোৱাৰ আগতে এৱাৰনেছ হোৱাটো অত্যন্ত আৱশ্যক, কাৰণ এটা ডকুমেণ্ট কাৰণে আপোনাৰ ৰিজেকশ্যনো হ'ব পাৰে। ঠিক আছে বন্ধুসকল, যদি আপুনি অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তেওঁলোকৰ আৰু ভেৰিফিকেশ্যনটো আপোনালোকৰ অতি শীঘ্ৰে আহিব আৰু বিটিআৰ নিচিনা আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰচেছত ডকুমেণ্টবোৰ চোৱা হ'ব। ঠিক আছে বন্ধুসকল, গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ কোন পথত তেওঁলোকক চোৱা হৈছিলে DLEDৰ ডকুমেণ্টসমূহ চোৱা হৈছিলে। ফাৰ্ষ্ট মাৰ্কশ্বিট চোৱা হৈছিলে আৰু আপোনাৰ চাৰ্টিফিকেটটো চোৱা হৈছিলে। ঠিক আছে, চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো চোৱা হৈছিলে। চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো চোৱা হৈছিলে, কিন্তু অৰিজিনেল কপিটোহে চোৱা হৈছিলে, কিন্তু জেৰক্স কপি চলা নাই দেই। এইকাৰণে আপোনালোকৰ অৰিজিনেলবোৰহে লৈ যাব, লগতে এটা জেৰক্স কপি লৈ যাব। নেক্সট আমাৰ কেণ্ডিডেটসকলে যিটো আপডেট দিছিলে তেওঁলোকৰ আপডেট মতে আপোনালোকক জনাই আছোঁ। নেক্সট আপোনাৰ যদি সুধিছিলে, যদি BA বা BSc আছে যদি সুধিছিলে, আছে নাই বুলি, যদি আছে আপোনালোকক দেখাব পাৰিব, আৰু যদি নাই আপোনালোকে এক্সট্ৰাকৈ ইমান দেখাব দৰকাৰ নাই। ঠিক আছে বন্ধুসকল, যদি চাৰ্টিফিকেট পাৰে লৈ যাব। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছৰ যিটো মানে পাৰ্চেণ্টেজ আছে, ধৰি লওক 50%, 60% এইবোৰ চোৱা হৈছিলে, মাৰ্কশ্বিটটো চোৱা হৈছিলে, লগতে আপোনাৰ চাৰ্টিফিকেটৰ অৰিজিনেল কপিটো চোৱা হৈছিলে, কিন্তু কিছুমান ক্ষেত্ৰত দেখা হোৱা নাই বুলি কৈছে, কিন্তু মেইন মানে ফাৰ্ষ্ট টাইমত দেখুওৱা হৈছিলে বুলি কৈছে। নেক্সট আপোনাৰ PRC ডকুমেণ্টটো লাগিব বুলি কৈছিলে, PRCটো বিচৰা হৈছিলে, কিন্তু ফাৰ্ষ্ট টাইমত PRCটো বিচৰা হৈছে। পিছৰ পৰ্যায়ত বোলে PRCটো মানে ইমান বিচৰা হোৱা নাছিলে, আধাৰ কাৰ্ডটো আছিলে যদি চলি গৈছিলে কামটো, কিন্তু পাছতে যদি পাৰে আপোনালোকে PRC ডকুমেণ্টটো ইমান সময় আছে যিহেতু ওলাই ল'ব পাৰে। এতিয়া যিসকল বন্ধুসকলে নতুনকৈ দিব, 2 জুলাইটো ইম্পচিবল, 2 জুলাই যোৱাসকলে মানে ওলোৱাটো ইম্পচিবল, তথাপি তেওঁলোকে যদি নাই আপোনালোকৰ ভোটাৰ ID আৰু আধাৰ কাৰ্ডটো লৈ যাব। যদি আপোনালোকৰ অসমৰ কেণ্ডিডেটসকলক মই কৈছোঁ, তেওঁলোকে PRCৰ কাৰণে ডকুমেণ্ট আপোনালোকৰ এতিয়া যিহেতু সময় আছে ওলাই ল'ব পাৰে, যিহেতু PRC আহিবলৈ এমাহমান বা 20 দিনমান সময় লাগি যায় বিভিন্ন পুলিচ ভেৰিফিকেশ্যনবোৰ কৰি। ঠিক আছে, নেক্সট আপোনাৰ টেট পাছ কৰা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট চোৱা হৈছিলে। CTET বা আপোনাৰ আছাম টেট পাছ কৰা, যিটো BTR পেজ বা CTET বা আছাম টেট পাছ কৰা আপোনাৰ ডকুমেণ্টবোৰ চোৱা হৈছিলে। ঠিক আছে বন্ধুসকল, নেক্সট আপোনাৰ আৰু এটা ডকুমেণ্ট বিচৰা হৈছিলে, এইটো হ'ল আপোনাৰ কাষ্ট চাৰ্টিফিকেট। ঠিক আছে নে, কাষ্ট চাৰ্টিফিকেটটো চোৱা হৈছিলে। এইকেইটাৰ ডকুমেণ্ট চোৱা হৈছিলে, আৰু তেওঁলোকক বোলে আৰু বেছি বিশেষ চোৱা নাছিলে, কাৰণ বহুতো কেণ্ডিডেট আছিলে, ইমান লাইন লাগি আছিলে, এটা চাবলৈ গ'লে বহুত সময় লাগে। যিবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট সেইবোৰহে চোৱা হৈছিলে। আপোনালোকক মই ছাজেষ্ট কৰিম যে আপোনালোকে পাৰাচতে পাৰিলে আপোনালোকৰ যিটো মানে কোৱালিফিকেশ্যনৰ যিবোৰ ফাইল আছে গোটেইকেইটা ফাইল লৈ যায়, কাৰণ সময়ত কি বিচাৰি দিয়ে এইটোৰ কোনো ঠিক নাই। সেইকাৰণে ফাইলটো লৈ যোৱা মোৰ হিচাপে বেটাৰ, আৰু তেতিয়া মানে কি হৈছে, যি ডকুমেণ্ট বিচাৰে সেইটো দেখাব পাৰে। যাতে ফাইলটো লৈ যাব আপোনালোকে পাছতে, আৰু ডকুমেণ্টবোৰ ভালকৈ ৰাখিব। মই বাৰে কৈছোঁ যাতে আপোনাৰ হেৰাই নাযায়, কাৰণ তাত অলপ ভিৰ হয়, ভিৰ হোৱাৰ ক্ষেত্ৰত ডকুমেণ্ট হেৰুৱাৰ চান্স থাকে, সেইকাৰণে ভালকৈ ৰাখিব। লগতে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো 2 কপিমান লৈ যাব পাছতে। ঠিক আছে, ইমানে কৈ সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক দি দিম। বেষ্ট অফ লাক, ভালকৈ দিব ইণ্টাৰভিউটো, আৰু লগতে আপোনাৰ ভেৰিফিকেশ্যনটো ভালকৈ কৰাব। কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব, নিশ্চয় আপোনালোকৰ কাৰণে সহায়ৰ হাত আগবঢ়াম। আৰু কমেণ্টটো মই আপোনালোকক ইমেইলৰ জৰিয়তেহে কৰিব গৈছোঁ, কাৰণ মই কমেণ্ট বক্সটো অন কৰি ৰাখিলে বহুতে মানে নেগেটিভ কমেণ্টবোৰ কৈ থাকে, সেইকাৰণে ভাল নালাগে। সেইকাৰণে বন্ধুসকলৰ কাৰণে মই ইমেইলৰ জৰিয়তে কমেণ্ট কৰিব কৈছোঁ। ঠিক আছে, ইমেইল ID টো আমাৰ চেনেলত দিয়া আছে, আপোনালোকে পাই যাব। ধন্যবাদ।